মই 100 টাইমছ হিন্দুত্বক লৈ গৌৰৱ কৰোঁ আজিও কৰোঁ মৰা দিনাখনলৈকে মই হিন্দুত্বৰ মানে গোটেই ধ্বজাটো লৈ পেলাই মৰিব বিচাৰোঁ কিন্তু হিন্দুত্ব মানেতো গেৰুৱা কাপোৰ পিন্ধা নহয় হিন্দুত্ব মানেতো ৰঙা পোত লোৱাটো নহয় হিন্দুত্ব মানে কেনেকুৱা হিন্দুত্ব হৈছে কালচাৰ সংস্কৃতি যে আমি হিন্দুত্বটো আমাৰ দিনত যেতিয়া বিজেপিত আছিলোঁ তেতিয়া হিন্দুত্বটো ইমান মিনিমাইজ কৰি পেলোৱা নাছিলে এতিয়াতো কেতিয়াবা বেয়া লাগে বিজেপিয়ে হিন্দুত্বটোক ইমানেই সৰু এটা চাৰ্কুললৈ লৈ গুচি আহিলে বিশালতাটো নাইকিয়া কৰি দিলে এটা সময়ত সেই সবল কণ্ঠেৰে বিজেপিৰ হৈ আপোনালোকে মাত পতাৰ বাবে তৎপৰতা দেখুৱাৰ বাবে বৰ্তমান দিছপুৰৰ গাদী দখল কৰিবলৈ বিজেপিৰ পথ প্ৰশস্ত হৈছিলে সেই সময়ছোৱাত তেতিয়া আপোনালোকে বিভিন্ন সময়ত কৈছিলে কংগ্ৰেছৰ বেয়া আছিলে বিজেপি ভাল আছিলে আপোনালোক সেই সময়ত অদূৰদৰ্শী আছিল নেকি বা 2021ত যেতিয়া আপোনালোকে কৈছে কংগ্ৰেছ ভাল হ'ব পাৰে বিজেপি বেয়া আছিলে আকৌ সেই মোহভংগ হৈ 2026ত তাৰ উল্টা হোৱাৰ কিবা আশংকা আছে নেকি ছ'চিয়েল মিডিয়াত ভাবে যে টিকেটটোৰ কাৰণে খৰখেদাকৈ মই কংগ্ৰেছলৈ আহিলোঁ মই আপোনাক এটা কথা কৈছোঁ মই মীৰা বৰঠাকুৰ নামৰ যিটো মোৰ সত্তা এই সত্তাটো মই কেৱল মাত্ৰ এটা টিকেটৰ কাৰণে জলাঞ্জলি দিব নোৱাৰোঁ সৰ্বানন্দ সোণোৱাল হৈছে এজন খুব প্ৰত্যেকটো ইছ্যু হাইজেক কৰিব পৰা খুব চতুৰ পলিটিচিয়ান আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবিব নালাগে যে তেওঁ বহুত চতুৰ তেওঁতকৈ বহুত চতুৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অজন্তা নিয়োগ বাইদেৱে বিভিন্ন অভিযোগ লগাই কংগ্ৰেছ ত্যাগ কৰি শেহতীয়াকৈ বিজেপি লৈ গ'ল বাইদেৱে কোনো ষ্ট্ৰাগল কৰি পলিটিক্সত অহা নাই আজি তাৰিখত যদি কয় আমি ৰাজনীতিত যদি একটকীয়াও মেম্বাৰ আমি ষ্ট্ৰাগল কৰি পেলাই আহিছোঁ বাইদেৱে কোনো ষ্ট্ৰাগল কৰা নাই পুৰণা যিবিলাক মানুহে দলৰ তেজ পানী কৰি ঘাম মাটিত পেলাই দলটোত খাৰা কৰিছে বাইদেৱে নিজক খাৰা কৰাতহে বাইদেৱে গোটেই সুবিধাখিনি কংগ্ৰেছৰ পৰা পাইছে কা আন্দোলনৰ সময়ৰ পৰা হিমন্ত বিশ্ব শৰ্মাটো ভাষণ নিদিয়ে মাইকৰ আগত অসমৰ ৰাইজক উদ্ধাই মুধাই গালি পাৰে সেইটোৱে প্ৰমাণ কৰে যে বিজেপি এবাৰ ক্ষমতাত নাহে নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট আঞ্চলিকতাবাদী ধ্যান ধাৰণাৰে পুষ্ট জাতিৰ সংকটৰ সময়ত মানুহৰ মাজৰ এজন হৈ মাত মাতিবলৈ ওলাই আহি ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ সৈতে একাত্ম হৈও বুকুত আঞ্চলিকতাবাদৰ স্থৈৰ্য ৰখা এগৰাকী ৰাজনীতিকৰ সৈতে আজি আমি কথা পাতিম ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ সম্পন্ন এটা দলত থাকিও বা সেই চালিলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিও কেনেদৰে আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব পাৰি বা এয়া সম্ভৱ নে এয়া কেৱল এক ৰাজনৈতিক মুনাফা নে ব্যৱহাৰিক তথা সুস্থ সুস্থিৰ এক চিন্তাধাৰা এই সকলোবোৰ কথা আজি আমি পাতিম আৰু সেই আপাহতে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমি প্ৰথমে আপোনাক সুধিব খুজিম যে এটা সময়ত বিজেপি তাৰপিছত কেতবোৰ জাতিধ্বংসী কাৰ্যকলাপৰ পিছত সেই দলটোৰ প্ৰতি অনীহা আৰু তাৰপিছত আঞ্চলিক গণমৰ্চা যদিও সি এটা সম্পূৰ্ণ ৰাজনৈতিক ক্ষেত্ৰ নহয় এখন মৰ্চা এতিয়া হৈ আছে আৰু শেহত কংগ্ৰেছ এই সমগ্ৰ পৰিক্ৰমাটোৰ প্ৰাসংগিকতা কি বুলি যদি মই সুধি দৰ্শকসকলক আপোনাক সহজ ভাষাত বুজাই দিবলৈ কওঁ আপুনি কি ক'ব চাওক মই আগতেও আঞ্চলিকতাবাদী চিন্তাধাৰাৰ এগৰাকী মহিলা জাতীয়তাবাদী চিন্তাধাৰাৰ এগৰাকী মহিলা আৰু এতিয়াও মই কংগ্ৰেছত জইন কৰিছোঁ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ অক্ষুণ্ণ ৰাখি পেলাই জইন কৰিছোঁ মানে আপুনি ৰাষ্ট্ৰীয়তাবাদ মানে আঞ্চলিকতাবাদ বিৰোধী নেকি আঞ্চলিকবিলাক যদি নাথাকে ৰাষ্ট্ৰ কেনেকৈ গঠন হ'ব আমাৰ মানুহৰ কনচেপ্টবোৰ ভুল আমি একচুৱেলি কথাবিলাক এনেকুৱাকৈ আমি মানে জাতীয়তাবাদ আঞ্চলিকতাবাদ কথাবিলাক কৈ থাকোঁ আপুনি ভাৰতীয় নহয় নেকি তে ভাৰত হ'বলৈ হ'লে ভাৰতৰ অংগ অসম নহয় নেকি গতিকে অসমখন যদি কাটি দিয়ে ভাৰতখনত মানে অলপ হ'লেও আপোনাৰ যদি হাতৰ আঙুলিৰ পাঁচটাৰ এটা আঙুলি কাটি দিয়ে হাতখন দুৰ্বল হ'ব নে নহ'ব সেইকাৰণে মই অসম ভাৰতৰ এটা শক্তিশালী আঙুলি বুলি ভাবি মই সদায় আঞ্চলিকতাবাদটোক বিশ্বাস কৰোঁ আৰু আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক মই সন্মান কৰোঁ কিন্তু ৰাষ্ট্ৰীয়তাবাদক মই কেতিয়াও নস্যাৎ কৰা নাই সেইকাৰণে মই আগতেও আপুনি দেখিছে মোৰ ৰাজনৈতিক পৰিক্ৰমাত যদি দেখিছে মোৰ আৰম্ভণি সদায় ৰাষ্ট্ৰীয়তা দলৰ লগতে আছে গতিকে ৰাষ্ট্ৰীয়তাবাদ মানেই আঞ্চলিকতাবাদ বিৰোধী নহয় আৰু সেইকাৰণে মই একচুৱেলি প্ৰাসংগিকতা আছে বুলি ভাবি সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰীয়তাবাদক সবল কৰিবলৈ হ'লে অসমকো লাগিব সবল এখন ষ্টেট হিচাপে সেইকাৰণে মই ইয়াতে মানে সিদ্ধান্ত লৈছোঁ এনেকুৱা ৰাষ্ট্ৰীয়তাবাদী শক্তি এটাৰ ছত্ৰছায়াত থাকি আপুনি কৈছে আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব পাৰি বা সেই অনুসাৰে আপুনি ভৱিষ্যতেও কাম কৰি যাব বৰ্তমান আপুনি বিজেপিৰ পৰা অব্যাহতি লোৱাৰ কাৰণটো সৰ্বজন বিদিত সকলোৱে গম পায় সেই সময়ত জাতিধ্বংসী কেতবোৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত আপুনি সেই দলটোৰ প্ৰতি অনীহা প্ৰকাশ কৰি সেই দলটোৰ পৰা অব্যাহতি লৈছিলে আৰু কংগ্ৰেছৰ ওপৰত আপোনাৰ সেই অগাধ বিশ্বাস আছেনে যে সেই দলত থাকি আপুনি আপোনাৰ যি আঞ্চলিকতাবাদী চিন্তাধাৰা তাক সজোৰে উত্থাপন বা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব চাওক মই এটা কথা খুব আচৰিত হওঁ কেতিয়াবা মানুহে ভাবে যে কংগ্ৰেছত থাকি
কংগ্ৰেছততো চব আঞ্চলিকতাবাদ মানুহবিলাকেই আছে কংগ্ৰেছত আপোনাৰ মই একদম আঁতৰৰ কথাবিলাক নকওঁ আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেখেতটো পূৰা আঞ্চলিকত শক্তিটোক তেওঁ মানে পূৰা মানে সজোৰভাৱে ধৰি ৰাখিছিলে আপুনি তাতে যদি কয় আপুনি আজি ৰিপুণ বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৌৰৱ গগৈ ৰকিবুল হুছেইন এইবিলাকতো আঞ্চলিকতাবাদক কেতিয়াও নুই কৰা নাই কেতিয়াও আঞ্চলিক শক্তিবিলাক কৰা নাই আপুনি আমাৰ কনচেপ্টবিলাক মই আপোনাক আগতেই কৈছোঁ কনচেপ্টবিলাক ভুল আমাৰ 126টা সমষ্টিত ভালকৈ যিকেইজন বিধায়কে নিজৰ সমষ্টি উন্নয়ন কৰিছে তাৰমানে আঞ্চলিকতাবাদৰ উন্নয়ন হোৱা নাই জানো তাত জাতীয়তাবাদৰ ধ্বজা তেওঁলোকে ধৰি ৰখা নাই জানো কিন্তু আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক মই এইটো সমূলে বিশ্বাস নকৰোঁ যে ৰাজপথত আন্দোলন কৰি শিৰ ফুলাই আঞ্চলিকতাবাদৰ কথা কৈ তপন গগৈ নিচিনা বিজেপিত জইন কৰি পাৱাৰ লোৱাৰ পিছত বেকফুটত যিসকল থাকে মনোজ বৰুৱাৰ ডাঙৰীয়াৰ দৰে যিসকল ব্যক্তি জাতীয় নায়কৰ উপাধি লোৱা আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইসকলকতো মই কেতিয়াও আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ বুলি ভবা নাই তেওঁলোক সুবিধাবাদ গতিকে মই ভাবোঁ যে কংগ্ৰেছত আঞ্চলিকতাবাদী মনোভাৱনাপূৰ্ণ যথেষ্ট ব্যক্তি আছে গতিকে তেওঁলোকৰ নেতৃত্বতে অসম মানে সবল হ'ব সবল অসম হোৱাৰ লগে লগে ভাৰতৰ এটা অংগ আপোনাৰ সবল হ'ব গতিকে মই ভাবোঁ যে কংগ্ৰেছত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ আৰু ধৰ্ম নিৰপেক্ষতাবাদটো আপোনাৰ সুৰক্ষিত কিন্তু বাইদেউ বিগত সময়ত আমি দেখিছিলোঁ যে নিৰ্বাচনত বিজেপিক যেতিয়া ৰাইজে বহুমত দিছিল তেতিয়া আছিল অন্যতম কাৰণৰ ভিতৰত কংগ্ৰেছৰ প্ৰতি এক প্ৰকাৰ অনীহাও আছিল আৰু ব্যাপক দুৰ্নীতিও বহু ক্ষেত্ৰত হৈছিলে আৰু এক প্ৰকাৰ চৰম বিফলতাও আমি দেখা পাইছিলোঁ যাৰ ফলশ্ৰুতিত ৰাইজে বিজেপিক শাসনাধিষ্ঠ চৰকাৰ হ'বলৈ পথ প্ৰশস্ত কৰি দিছিল গতিকে ময়ো যোৱা নিৰ্বাচনত প্ৰায় 48খন মিটিং মই মানে সভা সমিতিত মানে প্ৰচাৰ কৰিছোঁ বিজেপিৰ হৈ যে কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতি মানুহৰ অনীহা আহিছে গতিকে এইবিলাক কাৰেকশ্যনৰ কাৰণে কংগ্ৰেছক এসেকা দিব লাগে গতিকে বিজেপিক ভোট দিব লাগে মই 48খন মিটিং কৰিছোঁ মই হিপক্ৰেচিটো বেয়া পাওঁ ডাবল ষ্টেণ্ডাৰ্ড কথাটো বেয়া পাওঁ মই 48খন মিটিং কৰিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু ৰাইজৰ সঁহাৰিও পাইছোঁ তাৰ কাৰণটো কি আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন দেখুৱাইছিলে পৰিৱৰ্তনৰ সপোন দেখুৱাইছিলে যে শূন্য সহনশীল দুৰ্নীতিৰ ওপৰত শূন্য সহনশীল হ'ব যুৱ প্ৰজন্মক তেওঁলোকে সংস্থাপনৰ দায়িত্ব কৰিব ৰাজহুৱা যিমান সম্পদ আছে আমাৰ থলুৱা সম্পদ আছে এইবিলাকক ৰক্ষণাবেক্ষণ দিব গতিকে তেওঁ সেই কথাবিলাক কৈছিলে ডিমনিটাইজেশ্যন যেতিয়া কৈছিলে তেওঁ কৈছিলে যে যিবিলাক এক্সট্ৰিমিষ্টৰ পইচাবিলাক আহি থাকে সেইকাৰণে আপোনাৰ ডিমনিটাইজেশ্যন হোৱাৰ লগে লগে তেতিয়া এইবিলাক বন্ধ বগা হ'ব এইবিলাক কথা হ'ব সেই কথাবিলাকৰ প্ৰতি আমি দেখোন শিক্ষিত মানুহ গতিকে আমি সেই কথাবিলাকৰ প্ৰতি কনভিন্স হৈছিলোঁ কিন্তু যেতিয়া মই দেখিলোঁ যে স্বাধীনতাৰ পৰা সিংহভাগ সময় কংগ্ৰেছৰ যিটো শাসনকাল হৈছিলে তাতেই পাব্লিক ছেক্টৰ ইউনিটবিলাক প্ৰতিষ্ঠা হৈছিলে প্ৰতিজন প্ৰাইম মিনিষ্টাৰৰ দিনত ৰাজহুৱা সম্পদবিলাক প্ৰতিষ্ঠা কৰিছিলে বাজপেয়ীজীৰ দিনতো আপোনাৰ ৰাজহুৱা সম্পদ কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল শেষত আপোনাৰ মনমোহন সিং ডাঙৰীয়ালৈকে ৰাজহুৱা উদ্যোগ কিছুমান প্ৰতিষ্ঠা কৰা হৈছিলে যেতিয়া আপুনি চবতছে ডাঙৰ কথাটো এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি এফালৰ পৰা ৰাজহুৱা প্ৰতিষ্ঠান পাব্লিক ছেক্টৰ ইউনিটবিলাক তেওঁ প্ৰাইভেটাইজেশ্যন কৰাত যিটো উঠি পৰি লাগিলে 2 কোটি ল'ৰা ছোৱালীক যুৱ প্ৰজন্মক যিটো সপোন দেখুৱাইছিল চাকৰি দিম বুলি তাৰপিছত ল'ৰা ছোৱালী সংস্থাপন নহ'ল কৰোণা সময়ত দেখিলে আপুনি কিমান ল'ৰা ছোৱালী আপুনি সংস্থাপনহীনতাত ভুগিলে আপোনাৰ নিচিনা সুন্দৰ উদীয়মান যিবিলাক যুৱক কৰ্পোৰেট ছেক্টৰত চাকৰি কৰি আছিলে সেইবিলাকো কৰ্পোৰেটত শ্ৰমিক আইন আনি পেলাই তেওঁলোকে মিনিমাইজ কৰি পেলালে এই গোটেই কথাবিলাক যেতিয়া দেখিলোঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ এটা কাৰেক্ট কৰিব পৰা এটা কাৰেকশ্যন কৰিব পৰা এটা ছাবজেক্ট কংগ্ৰেছে সুদীৰ্ঘ ইমান সময় চৰকাৰত থকাৰ পিছত দুৰ্নীতি বা ভ্ৰষ্টাচাৰ কিবা হৈছে সেইটো বস্তু আমি কাৰেক্ট কৰিব পাৰিম যেতিয়া আপোনাৰ ভেটিটোৱেই নাথাকিব আজি আপোনাৰ ঘৰ এটা থাকিলে ঘৰটো আপুনি ৰিন'ভেট কৰিব পাৰিব তাত মানে বহু কিবা কিবি আপুনি সংযোজন কৰিব পাৰিব যেতিয়া ঘৰটোৱে আপোনাৰ হাতত নাথাকিব তে ৰিন'ভেট আপুনি কেনেকৈ কৰিব আজিৰ তাৰিখত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ঘৰটোকে একচুৱেলি আদানী আম্বানীক বিকি দিলে ৰিন'ভেশ্যনৰ দায়িত্ব আমাৰ হাতত নাই আৰু এতিয়া সেইকাৰণে মই দেখিলোঁ যে বৃহত্তৰ দেশৰ স্বাৰ্থত অসমৰ থলুৱা সম্পদবিলাক আপুনি দেখিলে আপুনি EIA 2020 আনি গোটেই কোলখাটবিলাক যিবিলাক মানে ফিল্ড আছে ফৰেষ্ট আদি কৰি গোটেইবিলাক আপুনি দেখিলে চিৰিয়াখানাখন আমি সৰুৰ পৰা দেখিছোঁ ল'ৰা ছোৱালীক মানে যদি দেখুৱাবলৈও লৈ আহে চিৰিয়াখানা এতিয়া চিৰিয়াখানাখনো প্ৰাইভেটাইজ কৰিলে 160খন চিৰিয়াখানা প্ৰাইভেটাইজেশ্যনত লৈ গ'ল তাত তেওঁলোকে প্লেনিংবিলাক কি কৰিছে ৰাইজে জানা নাই এতিয়ালৈকে জানিব তাত তেওঁলোকে 5 ষ্টাৰ 7 ষ্টাৰ হোটেল খুলি তাতে এটা পাৰ্টত তেওঁলোকে মানে জীৱ জন্তু ৰাখি পেলাই সেইটো হোটেলৰ পাৰ্ট হিচাপে কৰি পেলাই ৰাখিব গতিকে এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল যে ৰাজহুৱা সম্পদ বুলিবলৈ একো নাই গোটেই চৰকাৰখন আদানী আম্বানী হস্তগত কৰি ল'লে জিঅ' লোৱা দি
সেইকাৰণে মই ভাবিছোঁ কংগ্ৰেছৰ দিনত যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছিলে তাক কাৰেকশ্যন কৰিবৰ কাৰণে কংগ্ৰেছেও এঘৰি মানে হেঁকা পালে যোৱা গভৰ্ণমেণ্ট যেতিয়া কংগ্ৰেছত নহ'লে তেতিয়া কংগ্ৰেছে শিক্ষা হ'ল শিক্ষা লাগেও কেতিয়াবা গতিকে এইটো শিক্ষাৰ পৰা কংগ্ৰেছে ডেফিনেটলি কাৰেক্ট কৰিব আজি আপুনি দেখিছে জিতেন্দ্ৰ সিং ডাঙৰীয়া অসমৰ যিজন তত্ত্বাৱধায়ক তেখেতক আগতে বহু তত্ত্বাৱধায়ক আহে এইবাৰ কিন্তু জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই কম সময় পাইছোঁ কিন্তু মই এটা বস্তু দেখিছোঁ শুদ্ধ অন্তৰেৰে আহিছে কোনো ধৰণৰ তেওঁ পাৰ্টি ক্ষতি হ'বলগীয়া অসমৰ ক্ষতি হ'বলগীয়া কোনো সিদ্ধান্তত তেওঁ হাত নিমিলায় গতিকে আমাৰ কাৰেকশ্যনৰ সময় আছে কাৰেক্ট হ'ব আপুনি বাইদেউ প্ৰয়াত চিৰনমস্য ৰাজনীতিবিদ অটল বিহাৰী বাজপেয়ীদেৱৰ কথা উল্লেখ কৰিলে তেওঁৰ দিনত বহুখিনি পাব্লিক ছেক্টৰৰ কাম হৈছে মনমোহন সিং যি বিশ্বমানৰ অৰ্থনীতিবিদ তেখেতৰ দিনত যথেষ্টখিনি কাম হৈছে আৰু বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৰৱৰ্তী সময়ত আগন্তুক লোকসভা নিৰ্বাচনত সেই বিশেষ পদটোৰ বাবে কংগ্ৰেছৰ পৰা যোগ্য ব্যক্তি কোন আছে বুলি আপোনাৰ ধাৰণা হয় কোনটো লোকসভাৰ কথা ক'লে মই ক'লোঁ আপোনাৰ পৰৱৰ্তী নিৰ্বাচনৰ কাৰণে প্ৰধানমন্ত্ৰী পদৰ কাৰণে যদি আমি কথা পাতিবলৈ যাওঁ অজস্ৰ মানুহ আছে ভাৰতবৰ্ষত ইমান ভেটাৰান পলিটিচিয়ান আছে অজস্ৰ মানুহ আছে যে সেইটো মানে চিটটো অলংকিত কৰিবৰ কাৰণে কিন্তু এইবাৰ এটা ৰাইজৰ শিক্ষা হ'ল স্বাধীনতাৰ পিছৰ পৰা আজি আপোনাক মই মাজতে কৈ দিছোঁ বাজপেয়ীজী ডাঙৰীয়াৰ এটা দৰ্শন আছিলে সৰক বিজুলী আৰু পানী আজি যে 4 লেনবিলাক আপোনালোকে পাই আছে তেখেতৰ এটা দৰ্শন আছিলে এই মানুহজনৰতো একো দৰ্শন নাই ৰাইজে এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাই পেলাই এটা বস্তু শিক্ষা হ'ল স্বাধীনতাৰ পিছত ইমান মিছলীয়া এজন প্ৰধানমন্ত্ৰী যি আমাৰ গোটেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মানীয় চকীখনকেই তেওঁ একচুৱেলি ভুলণ্ঠিত কৰিলে আপুনি দেখিছে তেওঁ HRD মিনিষ্টাৰ যেতিয়া দিছে য'ত আমাৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামৰ নিচিনা ব্যক্তিয়ে আমাৰ ইয়াত গোটেই ভাৰতবৰ্ষত অলংকিত কৰিছে তাৰপিছত আমাৰ যিগৰাকী HRD মিনিষ্টাৰ দিছিলে স্মৃতি ইৰাণী তেওঁ কি পাছ সেইটো তেওঁ নিজেই 3টা এফিডেভিট দিবলগীয়া হৈছে তাৰমানে তেনেকুৱা হঠকাৰী সিদ্ধান্ত লোৱা এজন প্ৰধানমন্ত্ৰী গতিকে মই ৰাইজেও শিক্ষা পালে ভাৰতেও গম পালে যে আমাৰ ইয়াত মানে আমাৰ চাওক ভাৰতবৰ্ষৰ এটা ভেৰাইটি আছে ইয়াত এটা অনৈক্যৰ মাজত ঐক্য আছে এইখন হৈছে একদম মানে সাংঘাতিক এখন পৃথিৱীৰ ভিতৰত মানে ভাৰতৰ যিটো দৰ্শন এইটো হৈছে উচ্চ স্থানৰ দৰ্শন এই দৰ্শনটোক কেতিয়াও কোনেও কলংকিত কৰিবলৈ নিদিয়ে আপুনি দেখিছে বিগত সময়বিলাকত যিমানবিলাক আমাৰ প্ৰাইম মিনিষ্টাৰ আছে একো একজন ষ্টেটছমেন সকলোৰে এটা গৰিমা আছে এই গৰিমাটো কেতিয়াও ভাৰতবৰ্ষত ম্লান হ'বলৈ ভাৰতীয়ই নিদিয়ে ভাৰতবৰ্ষৰ সিদ্ধান্ত খুব ধুনীয়াকৈ সময়ত যেতিয়া ল'ব লাগে তেতিয়াই ল'ব গতিকে মই ভাবোঁ যে 26ত যিটো নিৰ্বাচন লোকসভাৰ হ'ব এনেকুৱা সুন্দৰ ব্যক্তি তাত সেইখন চকীত অলংকিত কৰিব য'ত মিছা ফাঁকি আৰু বাকীৰ প্ৰশ্ৰয় নাপাব য'ত ৰাজহুৱা সম্পদ জলাঞ্জলি দি পেলাই বিক্ৰী কৰি পেলাই নিজেই মাত্ৰ নিজৰ সুবিধাৰ কাৰণে 7,600 কোটি টকীয়া এৰোপ্লেন কিনাৰ বাসনা নথকা প্ৰধানমন্ত্ৰী আকৌ সেই চকীত অলংকিত হ'ব বাইদেউ মোৰ এটা বিষয়ক লৈ এতিয়াও অসমৰ ক্ষেত্ৰত দ্বিধা আছে আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট ব্যক্তিৰ পৰা মই জানিবলৈ পালে ভাল পাম যে কা আন্দোলন হৈ গ'ল সৰ্বস্তৰৰ লোক ওলাই অহা আমি দেখিলোঁ তাৰে একাংশই যদি তাক মুনাফা হিচাপে ল'লেও বহুতে আৱেগিকভাৱে আৰু জাতিৰ প্ৰেমৰ বাবে ওলাই আহিছিলে মই সাধাৰণ জনতাসকলৰ কথা কৈছোঁ কিন্তু শেহতীয়াকৈ নলবাৰীত অনুষ্ঠিত জেৰেঙা পথাৰত অনুষ্ঠিত বিজেপিৰ সংকল্প সমাৱেশৰ দৰে অনুষ্ঠানবোৰৰ কথা যদি আমি কওঁ অমিত শ্বাহ আহে নৰেন্দ্ৰ মোদী আহে অজস্ৰ মানুহৰ জনসমুদ্ৰ আৱেগবিলাক ক'ৰবাত ম্লান হৈ গ'ল নেকি বাইদেউ নহয় আৱেগ ম্লান নহয় অসমৰ সাধাৰণ ৰাইজ হৈছে অতি সহজ সৰল ৰাইজে নেতাক বিশ্বাস কৰে নেতাৰ পৰা একো বিশেষ নিবিচাৰে মৰম বিচাৰে বিশ্বাস কৰে নেতাক এতিয়া ৰাইজ আপুনি কৈছে যে অজস্ৰ মানুহ হ'ল ক'তনো অজস্ৰ মানুহ হ'ল 3 লাখ মানুহ হ'ব বুলি কৈ 40,000 মানুহ হোৱাটো অজস্ৰ মানুহ হ'ল নেকি সিমানখিনি চাইজেবল মানে সমৰ্থক প্ৰত্যেকটো দলীয় মানুহৰে থাকে ইমান কষ্ট কৰাৰ পাছত আপুনি দেখিছে তাত 3টা ব্যাগুম পেণ্ডেল দিয়া হৈছিলে চকীবিলাক খালী থাকিলে 3 লাখ মানুহ হ'ব বুলি টাৰ্গেট কৰিছিল 40,000 মান প্ৰায় মানুহ কিন্তু বাইদেউ নলবাৰীৰ সংকল্প সমাৱেশত মানুহ যথেষ্টখিনি নলবাৰীৰ কথাটো বেলেগ নলবাৰীৰ কথাটো হৈছে আপোনাৰ তাত এটা RSSৰ এটা দখল আছে নলবাৰীত গতিকে তাত হিন্দুত্বৰ এটা ভেটি তেওঁলোকৰ মাজত আছে গতিকে তেওঁলোকৰ নলবাৰী জিলাৰ কথাটো গোটেই অসমত প্ৰেক্ষাপটত কেতিয়াও নহয় এইটো হৈছে RSSৰ এটা খুঁটি গতিকে তাত তেওঁলোকে জালুকবাৰী হাজো
নলবাৰী ওচৰৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্ট কেইখনৰ পৰা তেওঁলোকে মানুহখিনি আনিছে গতিকে চাওক এখন যেতিয়া চৰকাৰ কেন্দ্ৰত থাকে এখন চৰকাৰ যেতিয়া ষ্টেটত থাকে ডেফিনেটলি ৰাইজক আনিব পৰাকৈ আপোনাৰ আৰু আমাৰ ৰাইজৰ অৱস্থাটো আজি তাৰিখত কেনেকুৱা হৈছে আপুনি দেখিছে এই মিটিংবিলাকত মই এইটো কোৱা নাই যে মিটিঙত মানুহ আগতে কংগ্ৰেছে পইচা দি অনা নাছিলে মই এই কথাটো নকওঁ কাৰণ মই আপোনাক প্ৰথমেই কৈছোঁ মই ডাবল ষ্টেণ্ডাৰ্ড কথাটো বেয়া পাওঁ তেতিয়াও আনিছে কিন্তু আপুনি এটা কথা মনত ৰাখিব বহু মানুহ মিটিঙলৈ যেতিয়া আহে আপুনি বুমটো দি পেলাই সুধিব তেওঁলোকে কয় যে কোন আহিছে আমি নাজানো কিন্তু আমাক মাতিছে আত্মসহায়ক গোটক আমাক 500 টকাকৈ 1000 টকাকৈ দিম বুলি আহিছে আজি তাৰিখত খুব দুখ লগা চৰম মানে দুৰ্ভাগ্যজনক কথাটো হৈছে যে হাজাৰ হাজাৰ মানুহে দিনটোত টকা 300 বা টকা 500ৰ কাৰণে মিটিঙত গোটেই ৰ'দত ৰাখি হলেও মানে আহিবলৈ বাধ্য হোৱা পজিশনটো লৈছে ৰাজনৈতিক দলেই ব্যৱস্থাটো অৱলম্বন ন সেইটো কাৰণে দুৰ্ভাগ্য কাৰেকশ্যনটো ক'ত আনিব লাগিব মইতো ভাবো আপোনালোকৰ নিচিনা উদীয়মান যিসকল যুৱক আছে যোনে আপোনালোকে ইমান বিজ্ঞানসন্মতভাৱে যুক্তিৰে আপোনালোকে প্ৰতিষ্ঠাটো আহাটো মানে গণতন্ত্ৰক প্ৰতিষ্ঠা কৰিব বিচাৰে মই কৈছোঁ এইটো কাৰেকশ্যন কৰিব লাগে যিটো আমাৰ ট্ৰেডিশ্যনেল চলি আছে যে বাছ দি মানুহক আনে পইচা দি মানুহক আনে সেই কামটো ট্ৰেডিশ্যনেল কামটো একচুৱেলি বন্ধ হ'ব লাগে ৰাইজে এনেকুৱাকৈ আহক যে এই মানুহজনৰ সভাত এই কাৰণেই যাম আগতে আপুনি বিশ্বাস কৰিব আমি আগতে বাজপেয়ী যে মিটিং চাবলৈ আহিছিলোঁ তেতিয়া একদম সৰু আছিলোঁ মই তেতিয়া কিন্তু আমাক কোনেও পইচা পাতি দিয়া অহা নাছিলে আমি প্ৰিপাৰেশ্যন ৰাখিছিলোঁ যে বাজপেয়ী আহিব বাজপেয়ী যি ভাষণ শুনিবলৈ যাম ব্যক্তিত্বৰ প্ৰতি আপুনি যেতিয়া লতা মংগেশকাৰে গান গাবলৈ আহে তেতিয়াতো লতা মংগেশকাৰৰ গান শুনিবৰ কাৰণে আপুনি পইচা দি মানুহ আনিব নালাগে নহয় মানুহে গাঁঠিৰ ধন খৰচ কৰি পেলাই গান শুনিবলৈ আহে এনেকুৱা এটা দিন আপোনালোকৰ যুৱ প্ৰজন্মই এনেকুৱা এটা দিন তৈয়াৰ কৰক যাতে কোনো নেতাই বাছ দি পেলাই মানুহ আনিবলগীয়া অৱস্থাটো নাহক নেতাৰ যাতে নেতৃত্ব ব্যক্তিত্বৰ প্ৰতি মানে মানুহ আকৰ্ষিত হৈ পেলাই আহক সেই দিনটো আহক মই সেইটো কাৰণেই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে যুৱ ভাৰত এখন গঢ়িবৰ কাৰণে যুৱ প্ৰজন্মই দায়িত্ব লওক যে ভাৰতত সঁচাকৈ আমাৰ এনেকুৱা বিজ্ঞানসন্মত যুৱক আছে যিসকলে মিটিঙৰ ভিৰভাৰ কেৱল সেই মানুহজনক বাছ দি আনি পেলাই নহয় তেওঁ দৰ্শন চাবৰ কাৰণে আহে আৰু আপোনালোকৰ দৰ্শনটো তেওঁলোকক যাতে এক্সচেঞ্জ কৰিবৰ কাৰণে আহে মেডাম মই পুনৰ অসমৰ প্ৰেক্ষাপটলৈকে উভতি আহিছোঁ অসম কংগ্ৰেছৰ প্ৰেক্ষাপটলৈ বিশেষকৈ যে তৰুণ গগৈদেৱৰ বিয়োগৰ পিছত অসম প্ৰদেশ কংগ্ৰেছৰ কোনকেইজন নেতাৰ ওপৰত আপোনাৰ খুব গভীৰভাৱে আস্থা আছে আৰু সেই আস্থাৰ মূল ভিত্তিসমূহ কি যাক লৈ জনসাধাৰণ আশ্বস্ত হ'ব পাৰে চাওক মানে তৰুণ গগৈ ডাঙৰীয়া যদিও ঢুকাই গৈছে তেখেতৰ কৰ্মীৰ মাজত থকা যিটো গ্ৰহণযোগ্যতা হয় তেওঁ হাঁহি মুখে যিটো মানুহক চাওক মই আগতে প্ৰথমতে আপোনাক কৈছোঁ যে কেৱল কৰ্মীয়ে কিন্তু টকা পইচা সংস্থাপনে নিবিচাৰে মৰমটো বিচাৰে তেওঁৰ যিটো সেইটো মানুহৰ মাজত যিটো আকৰ্ষণ আছিলে গ্ৰহণযোগ্যতাটো এতিয়াও আছে সেইটো থাকিব আৰু নাম ক'বলৈ দিগদাৰ হ'ব কিন্তু কংগ্ৰেছত মই আপোনাক ইমানটো কথা কৈছোঁ কংগ্ৰেছত অভিজ্ঞতা পৰিপুষ্ট অসংখ্য মানুহ আছে নাম মই এফালৰ পৰা কৈ যাবলৈ দিগদাৰ হ'ব কাৰণ সকলোৱে অভিজ্ঞতাৰে পৰিপুষ্ট একোজন ব্যক্তি খালি মোৰ কংগ্ৰেছৰ প্ৰত্যেকজন নেতৃত্বলৈ এটা মোৰ খালি বিনম্ৰভাৱে অনুৰোধ থাকিব মই নতুনকৈ দলটোত জইন কৰিছোঁ বহল মনৰ মানে অধিকাৰী হ'ব লাগিব মই বিশ্বাস কৰোঁ কাৰো ৰেখা কোনেও কাটিব নোৱাৰে আপোনাৰ ৰেখাডাল আপুনি কিমান ডাঙৰ কৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব গতিকে যাতে বহল মনৰ অধিকাৰী হৈ সকলোকে লগত লৈ এনেকুৱা হ'ব নালাগে যে মানে আপুনি মোৰ বিশ্বাসৰ পৰা মই কৈ আছোঁ যে ৰেখা কাটাৰ যিটো কোনোবাই মই আপোনাৰ ৰেখা কাটিলোঁ আপুনি মোৰ ৰেখা কাটিলে এইটো যদি আমি নকৰি বহল মনেৰে মানে লিডাৰ এণ্ড লিডাৰশ্বিপ ডিফাৰেঞ্চ আছে বহু লিডাৰ আছে আজি তাৰিখত অসমত নেতা বহুত আছে কিন্তু নেতৃত্ব লিডাৰশ্বিপ সদায় বহল মনৰ হ'ব লাগিব আৰু তেওঁ যিমান বিশাল আৰু বহল মনৰ হ'ব সিমান ৰাইজে তেওঁক সিমানটো মানে পাহাৰ সদৃশ তেওঁ মৰম আৰু আশীৰ্বাদ ৰাইজৰ পৰা পাব সেইকাৰণে মই মানে নেতৃত্ব স্থানীয় সকলোকে বিনম্ৰভাৱে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কংগ্ৰেছৰ নেতৃত্বক মই আহ্বান জনাম আপোনালোকে সাগৰৰ দৰে বিশাল এটা পাৰ্টিত সাগৰৰ দৰে বিশাল মনেৰে আপোনালোকে আগবাঢ়ক কাৰো ৰেখা আপোনালোকে কাটিব নালাগে কাৰণ সেইখন সাগৰত বিভিন্ন মণি মুকুতা তাত ভৰ্তি হৈ থাকে যিমান বিশাল হ'ব সিমানেই আপোনাৰ সুত পৰিধি বৃদ্ধি হ'ব সেইটোৱে মোৰ অনুৰোধ থাকিব বাইদেউ মোৰ প্ৰশ্নটো অকণমান পোনপটীয়াকৈ আছিল যে কংগ্ৰেছৰ এনেকুৱা কেইজনমান ব্যক্তি আপুনি যদিও নাম ক'ব নিবিচাৰে এনেকুৱা কেইজনমান ব্যক্তি আছেনে যিকেইজন ব্যক্তিৰ ওপৰত আপুনি গভীৰ আস্থা ৰাখিব পাৰে আৰু সেই আস্থাৰ মূল ভিত্তি কেনেধৰণৰ হ'ব যাক লৈ জনসাধাৰণ আশ্বস্ত হ'ব চাওক আজি অসমৰ ক্ষেত্ৰত যদি আপুনি কওক মাননীয় সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আপুনি যদি কয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া এনেকুৱা অজস্ৰ ব্যক্তি আছে মই ক'লো নহয় আপোনাৰ নাম কৈ থাকিলে শেষ নহ'ব অভিজ্ঞতাপূৰ্ণ তেওঁলোকৰ এটা দৰ্শন আছে আজি তাৰিখত মই আপোনাৰ
যদি কওঁ যে গৌৰৱ গগৈৰ কথাই ক'লোঁ, যুৱ প্ৰজন্মৰ গৌৰৱ গগৈৰ কথাই মই যদি কওঁ, তেওঁ এটা ভিজন আছে। মানুহৰ সদায় এটা দৰ্শন থকাটো দৰকাৰ। আজি তাৰিখত যদি আপুনি মোক সোধে যে আপোনাৰ দৰ্শন কি, আজি তাৰিখত সেইখন লিষ্টত মই নাযাওঁ, কিন্তু মোৰ এটা দৰ্শন, সদায় এটা দৰ্শন আছে যে আপুনি সেই দৰ্শনটো মোৰ বিশ্বাস যে এই মই যিকেইজন মানুহক মানে নাম ল'লোঁ তেওঁলোকে সেই দৰ্শনটো দিব পাৰিব, ভিজনটো দিব পাৰিব। মানে কেনেকুৱা কথাটো মই বিচাৰিছোঁ যুৱ প্ৰজন্মক আজি তাৰিখত এইটো ক'ব নালাগে যে আমি দুৰ্নীতি নকৰোঁ, ভ্ৰষ্টাচাৰ নকৰোঁ, কিবা নকৰোঁ। এইবিলাক কথা আজি তাৰিখত শুনিলে ভাবে যে মানুহে এওঁলোকে পলিটিক্সৰ কাৰণে পলিটিক্স কৰিছে। মই দৰ্শনটো এইটো বিচাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বাকী যিসকলৰ নাম লৈছোঁ প্ৰত্যেকে এনেকুৱা এটা দৰ্শন দিয়ক, যুৱ দৰ্শন, যে আমাক প্ৰত্যেকটো সমষ্টিত 200জনকৈ ল'ৰা আমি সৃষ্টি কৰোঁ, যি 200জন ল'ৰাৰ হাতত এণ্টাৰপ্ৰেনাৰ, উদ্যোগী 200জন ল'ৰা আমি সৃষ্টি কৰিম, যি আপোনাৰ সেই নিজৰ এৰিয়াটোত এটা এটা উদ্যোগ সৃষ্টি কৰিব, যিটো ৰতন টাটাই কৰিছিলে। ৰতন টাটাই কোনটো কৰে? ৰতন টাটাই সদায় কয় যে মই সদায় প্ৰিফাৰ কৰোঁ যে এজন এণ্টাৰপ্ৰেনাৰ সৃষ্টি হওক। মই সদায় এই আমাৰ নেতৃত্বক মই সদায় আহ্বান কৰাম যে আপোনালোকে এণ্টাৰপ্ৰেনাৰ সৃষ্টি কৰক, লিডাৰশ্বিপ আপোনালোকেই লওক, নেতা আপোনালোকেই হওক, এনেকুৱা যুৱ এণ্টাৰপ্ৰেনাৰ আপোনালোকে সৃষ্টি কৰক যাতে চৰকাৰী চাকৰি বিচাৰি আমাৰ যুৱ প্ৰজন্মই লাইন লগাব নালাগে। আমাৰ নেতৃত্বই সেই যুৱকসকলক, যিবিলাক আমাৰ পেপাৰ ৱৰ্কছ আছে, পেপাৰ ৱৰ্কছবিলাক এটা এণ্টাৰপ্ৰেনাৰ বা এটা ইণ্ডাষ্ট্ৰি ছেটেল কৰিবৰ কাৰণে, এষ্টাব্লিছ কৰিবৰ কাৰণে, এটা আপোনাৰ উদ্যোগ ছেটেল কৰিব, এষ্টাব্লিছ কৰিবৰ কাৰণে যাতে পেপাৰছত তেওঁলোকে যাতে এটা ৰিলেক্সেশ্যন দিয়ে, দি পেলাই চৰকাৰৰ যিটো অসমীয়া ল'ৰা ছোৱালীক যাতে এটা ছাবচিডি দি পেলাই তেওঁলোকক যাতে এটা এণ্টাৰপ্ৰেনাৰ হিচাপে প্ৰত্যেককেইজন মানে নেতাই যাতে এটা এটা উদ্যোগ লয়, সেইটো এটা যুৱ দৰ্শন লৈ পেলাই নেতৃত্ব লৈ চৰকাৰখন চলাওক, যে প্ৰত্যেকটো এৰিয়াতে আমি অন্ততঃ 200জনকৈ ল'ৰাৰ পৰা DPR ল'ম। এই 200জন ল'ৰাৰ পৰা আমি প্ৰত্যেকটো এই নিজৰ নিজৰ এৰিয়াত আমি উদ্যোগ বা এণ্টাৰপ্ৰেনাৰ সৃষ্টি কৰিম, যাৰ জৰিয়তে আমাৰ থলুৱা যুৱকসকল তাত এমপ্লয়মেণ্ট জেনেৰেট হ'ব আৰু সেই চৰকাৰখন শক্তিশালী হ'ব। আমি যাতে স্বনিৰ্ভৰশীল হওঁ। এতিয়াতো বিজেপিয়ে যিবিলাক স্বনিৰ্ভৰশীল আঁচনিৰ কথা কৈছে, তেওঁলোকে 830 টকা আৰু 300 টকা স্বনিৰ্ভৰশীলৰ কথা কৈছে, তাৰমানে ডেইলি 10 টকা আৰু 26 টকা। এইটোতো আত্মনিৰ্ভৰশীল ভাৰত হ'ব নোৱাৰে। মই কৈছোঁ যে এই যিসকল নেতৃত্বৰ নাম লৈছোঁ তেওঁলোকে এনেকুৱা যুৱ দৰ্শন এটা ইস্তাহাৰত, কেৱল ইস্তাহাৰৰ কাৰণে নহয়, DPR হিচাপে বনাওক, যে আমি প্ৰত্যেকেই প্ৰত্যেকৰ সমষ্টিত উদীয়মান যুৱকৰ দ্বাৰা উদ্যোগিক যুৱক আমি তৈয়াৰ কৰিম, যাতে এণ্টাৰপ্ৰেনাৰ হিচাপে তেওঁলোকে বল্ডলি ক'ব পাৰে যে য়েছ উই কেন ডু ছামথিং ফৰ আৱাৰ ছ'চাইটি। এটা সুস্থ বৈজ্ঞানিক আঁচনিৰে যাতে তেওঁলোক আগবাঢ়ে। আপুনি নাম লোৱা নেতৃত্বৰ মাজৰ ৰিপুণ বৰা দেৱৰ ওপৰত শেহতীয়াকৈ দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰা অজন্তা নেওগ বাইদেৱে বিভিন্ন অভিযোগ লগাই কংগ্ৰেছ ত্যাগ কৰি শেহতীয়াকৈ বিজেপিলৈ গ'ল। চাওক, অজন্তা নেওগ বাইদেউ খুব সৌভাগ্যশালী মহিলা আছিলে। বাইদেৱে কোনো ষ্ট্ৰাগল কৰি পলিটিক্সত অহা নাই। মই ক'বলৈ বেয়া পাওঁ, মই এগৰাকী মহিলা হিচাপে, মহিলা এগৰাকী, তেওঁ মোতকৈ যথেষ্ট অভিজ্ঞ, ভেৰি লাৰ্ণেড মহিলা, কিন্তু বাইদেৱে কেতিয়াও কোনো ষ্ট্ৰাগল কৰি পলিটিক্স কৰা নাই। আজি তাৰিখত যদি কয় আমি ৰাজনীতিত যদি একটকীয়াও মেম্বাৰ আমি ষ্ট্ৰাগল কৰি পেলাই আহিছোঁ, বাইদেৱে কোনো ষ্ট্ৰাগল কৰা নাই। যেতিয়া ষ্ট্ৰাগল নকৰাকৈ মানুহে যেতিয়া বহুত বস্তু পাই যায়, তেতিয়া ওলাই যাওঁতে ক'বলৈও একো বেয়া নালাগে। থাকোঁতেও বাইদেউক মই বাইদেউ মন্ত্ৰিত্ব কৰিছে, যথেষ্ট মন্ত্ৰীত পাৰফৰ্মেঞ্চ দিছে, কিন্তু দলটোৰ হৈ পেলাই গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ কিন্তু সিমান এষ্টাব্লিছমেণ্ট, যিবিলাক পুৰণা যিবিলাক মানুহে দলৰ তেজ পানী কৰি ঘাম মাটিত পেলাই দলটোত খাৰা কৰিছে, বাইদেৱে নিজক খাৰা কৰাতহে বাইদেৱে গোটেই সুবিধাখিনি কংগ্ৰেছৰ পৰা পাইছে। গতিকে মই বিশেষ নকওঁ। বাইদেউ, আপোনালোকৰ দৰে গুণী জ্ঞানী বহু অভিজ্ঞতাপুষ্ট ব্যক্তি এটা সময়ত বিজেপিৰ সবল কণ্ঠ আছিল। বহুতো হিন্দুত্ববাদী ধ্যান ধাৰণাৰ আপোনালোকে পোষকতা কৰিছিল। কঠোৰ সমালোচনাৰে কংগ্ৰেছক থকা সৰকাও কৰিছিল। 2014 আৰু 2016 নিৰ্বাচনত কেন্দ্ৰৰ ৰাজ্য চৰকাৰে বিজেপি আহিবৰ কাৰণে আপোনালোকে যথেষ্ট তৎপৰতাৰে কাম কৰিছিল, আৰু এতিয়া আপুনি কংগ্ৰেছৰ মজিয়াত। কথাবোৰ কিবা আচহুৱা আৰু স্ববিৰোধী যেন ক'ৰবাত লাগে। মই 100 টাইমছ হিন্দুত্বক লৈ গৌৰৱ কৰোঁ, আজিও কৰোঁ, মৰা দিনাখনলৈকে মই হিন্দুত্বৰ মানে গোটেই ধ্বজাটো লৈ পেলাই মৰিব বিচাৰোঁ। কিন্তু হিন্দুত্ব মানেতো গেৰুৱা কাপোৰ পিন্ধা নহয়, হিন্দুত্ব মানেতো ৰঙা ফুট লোৱাটো নহয়। হিন্দুত্ব মানে কেনেকুৱা? হিন্দুত্ব হৈছে কালচাৰ, সংস্কৃতি। গোটেই পৃথিৱীতে হিন্দুত্বক লৈ আমি গৌৰৱ কৰোঁ। আপুনি কিয় ভাবিলে যে কংগ্ৰেছত অহাৰ কাৰণে মই হিন্দুত্বটো? নাই, মই অকল হিন্দুত্ববাদটোতেই কথা কোৱা নাই। মই কৈছিলোঁ যে সেই বিজেপিৰ কাৰণে আপোনালোকে এটা বলিষ্ঠ কণ্ঠ আছিলে সময়ত। আপোনালোকে কংগ্ৰেছৰ সমালোচনাত থকা সৰকাও কৰিছিলে বহু ক্ষেত্ৰত।
তাৰ পিছত আপুনি না মই সেইটোৱে ক'বলৈ গৈ আছোঁ যে আমি হিন্দুত্বটো আমাৰ দিনত যেতিয়া বিজেপিত আছিলোঁ তেতিয়া হিন্দুত্বটো ইমান মিনিমাইজ কৰি পেলোৱা নাছিলে মানে এতিয়াৰ এতিয়া বিজেপি সংকীৰ্ণ এতিয়া তেতিয়াৰ সংকীৰ্ণ বিজেপি হিন্দুত্ব সম্পূৰ্ণ এটা তফাত আছে নাই বুলি আপুনি তেতিয়া ক'ব। সেকুলাৰ হিন্দুইজিমটো আছিলে সেকুলাৰ হিন্দুত্ব মানে কথাটো হৈছে সভ্যতা এটা হিন্দুটোতো ধৰ্ম নহয় নহয় এটা সভ্যতা কালচাৰ সেইটোতো বিজেপিত আমি যেতিয়া বাজপেয়ীজী আছিলে তেতিয়া হিন্দুত্বটোক লৈ গৌৰৱ কৰিছিলোঁ এতিয়াতো কেতিয়াবা বেয়া লাগে বিজেপিয়ে হিন্দুত্বটোক ইমানেই সৰু এটা চাৰ্কুললৈ লৈ গুচি আহিলে বিশালতাটো নাইকিয়া কৰি দিলে আৰু কংগ্ৰেছক থকা সৰকা কৰিছিলোঁ ময়ে ক'লোঁ দেখোন আপোনাক 48খন মিটিং কৰিছিলোঁ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এগেইনষ্টে সেইবিলাকটোতো মই অস্বীকাৰ কৰা নাই কৈছোঁ যে কাৰেকশ্যন কৰিবৰ কাৰণে কংগ্ৰেছে 5 বছৰ আপোনাৰ কাৰেকশ্যন কৰিবৰ কাৰণে শিক্ষা পালে গতিকে এই 5 বছৰত তেওঁলোকে এই শিক্ষাটোকতো তেওঁলোকে মানে কিবা এটা হ'লেওতো চিন্তন কৰিছে গতিকে ডেফিনেটলি কাৰেকশ্যন কৰিব গতিকে আৰু শুনক কোনো দলৰ দৰ্শন আৰু যিটো মানে আইডিঅ'লজি কোনো দলৰ বেয়া নহয় বেয়া কোনে কৰে বেয়া আমাৰ নিচিনা মানুহবিলাকে কৰোঁ পাব্লিকে বেয়া কৰে নেতাই বেয়া কৰে গতিকে বেয়া কৰাৰ পিছত এটা শিক্ষা পালে যে চৰকাৰৰ পৰা আঁতৰিবলগীয়া হ'ল গতিকে সেইটো কাৰেকশ্যন ডেফিনেটলি কৰিব কাৰণ সকলোৱেতো ক্ষমতাত থাকিব বিচাৰে গতিকে কংগ্ৰেছে কাৰেকশ্যন কৰিছে বাইদেউ মই যেনেকৈ ক'লোঁ এটা সময়ত সেই সবল কণ্ঠেৰে বিজেপিৰ হৈ আপোনালোকে মাত পতাৰ বাবে তৎপৰতা দেখুৱাৰ বাবে বৰ্তমান দিছপুৰৰ গাদী দখল কৰিবলৈ বিজেপিৰ পথ প্ৰশস্ত হৈছিলে সেই সময়ছোৱাত তেতিয়া আপোনালোকে বিভিন্ন সময়ত কৈছিলে কংগ্ৰেছৰ বেয়া আছিলে বিজেপি ভাল আছিলে আৰু বৰ্তমান সময়ত অসমৰ পৰিস্থিতি বহু ক্ষেত্ৰত বেয়া আপোনালোকে এতিয়া নিজে একমুখে স্বীকাৰ কৰিছে আপুনি আন্দোলনত সক্ৰিয়ভাৱে আছিলে কথা কৈছিলে বহু ঠাইত সেই সময়ত আপোনালোকক আপুনি যদি বেয়া নাপায় মই শব্দটো ব্যৱহাৰ কৰিব খোজোঁ আপোনালোক সেই সময়ত অদূৰদৰ্শী আছিল নেকি বা 2021ত যেতিয়া আপোনালোকে কৈছে কংগ্ৰেছ ভাল হ'ব পাৰে বিজেপি বেয়া আছিলে আকৌ সেই মোহভংগ হৈ 2026ত তাৰ উল্টা হোৱাৰ কিবা আশংকা আছে নেকি নহয় চাওক কথাবিলাক একচুৱেলি তেনেকুৱা নহয় আমি যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি হোৱা নাছিল নেকি হৈছিলে কাৰণেইতো আমি মিটিংবিলাক মেল মিটিংবিলাক কৰিছিলোঁ সেইটোতো কংগ্ৰেছেও অস্বীকাৰ কৰিব নোৱাৰে কৰাপশ্যন হোৱা নাছিলে নেকি হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী লুই বাৰ্গাৰ কেলেংকাৰী যিমানবোৰ ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিলে এই কেলেংকাৰীবিলাক কংগ্ৰেছৰ দিনতে হোৱা নাছিলে জানো মানুহ যোনেই নহওক সেই মানুহবিলাক দেখোন এতিয়া কংগ্ৰেছলৈ বিজেপিলৈ গুচিয়ে গ'ল তে গুচি যোৱাৰ পিছত কাৰেকশ্যন হ'ল নে নহ'লে বাল্কত গুচি গ'লতো আজি তাৰিখত অজন্তা বাইদেউ যে গৈছে অজন্তা বাইদেউৰ তেনেকুৱা ছ'চিয়েল ৱেলফেয়াৰ আমি শুনিছোঁ হয় নহয় মই নাজানো কাৰণ শুনিছোঁ তেনেকুৱা বহুত ফাইল আছে গতিকে গোটেই মানুহখিনি দেখোন গুচিয়ে গ'ল আমি যাক লৈ গালি পাৰিছিলোঁ আমিতো সাৰদা কেলেংকাৰী তদন্ত হ'ব লাগে বুলিহে প্ৰচাৰ কৰিছিলোঁ গ'ল তালৈ বিজেপিলৈ গুচি গ'ল আমি লুই বাৰ্গৰ কেছৰ তদন্ত হ'ব লাগে বুলি কৈছিলোঁ গ'ল জাইকা প্ৰজেক্টৰ ওপৰত আমাৰ তদন্ত হ'ব লাগে বুলি কৈছিলোঁ গ'ল গোটেইবিলাক কথা আমি যাক লৈ তদন্ত বিচাৰিছিলোঁ গুচিয়ে গ'ল দেখোন বিজেপিলৈ সেই কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা গোটেই মানুহখিনি গুচি গ'ল নে নগ'লে গতিকে তাৰপিছত দেখোন এতিয়া কংগ্ৰেছত দেখোন তেনেকুৱা দুৰ্নীতি পৰায়ণ মানুহ নাই এতিয়াও বিজেপি চৰকাৰৰ দিনত ৰেড কাৰ্পেটৰ তলত ফাইলবিলাক তেওঁলোকৰ লগত থকা মানে পুৰণা কংগ্ৰেছীবিলাক নতুন বিজেপিবিলাকৰ হাততে মানে ফাইলবিলাকেই আছে গতিকে এনচাৰটো তেওঁলোকে কেৰি কৰি লৈয়ে গ'ল আমি যাক গালি পাৰিছিলোঁ এইবিলাক বিজেপিলৈ গুচি গ'ল একে সময়তে কিন্তু বিজেপিৰ আৰ পি শৰ্মাৰ দৰে বহু লোক কংগ্ৰেছলৈ পুৰণি বিজেপি নেতা আহিছে আৰ পি শৰ্মাৰ ওপৰততো কোনো ধৰণৰ কেলেংকাৰীটো কোনো নহয় মই কেলেংকাৰীৰ কথা যদি নকৈ কওঁ যে পুৰণি বিজেপি নেতা বহুতো কংগ্ৰেছলৈ আহিছে ময়োতো আহিলোঁ মানে কি কাৰণত আহিলোঁ যিবিলাক মানুহৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ লৈ পেলাই আমি গালি গালাজ পাৰিছিলোঁ মিটিং কৰিছিলোঁ সেই গোটেই মানুহবিলাক যেতিয়া বিজেপিলৈ গুচিয়ে গ'ল তেতিয়াহ'লে তাত আপুনি কেনেকৈ থাকিব আৰ পি শৰ্মা কেনেকৈ তাত থাকিব সেইকাৰণে ইয়ালৈ গুচি আহিলে আপুনিও সেই তেনেকুৱা ধৰণৰ মনস্থ কৰি মই চাওক মই তেনেকুৱা ধৰণৰ বুলি নহয় মই এটা কথাক বিশ্বাস কৰোঁ সাম্প্ৰতিক সময়ত বিজেপিৰ দৰে এটা দলক প্ৰতিহত কৰিবৰ কাৰণে এখন ডাঙৰ প্লেটফৰ্মৰ দৰকাৰ হ'ব আপুনি কেতিয়াও মানে ইণ্ডিভিজুৱেলি ফাইট কৰি পেলাই আপুনি নোৱাৰে গতিকে ডাঙৰ এখন প্লেটফৰ্ম যেতিয়া লাগিব আপুনি চাওক আপুনি দলং এখন ভাবিবলৈ বুলডোজাৰ এটা লাগিব নে নালাগিব হাতুৰি এটা লৈ দলং ভাঙিব পাৰিব নেকি কংগ্ৰেছে সেই ভ্ৰষ্টাচাৰী দলটোক ভাঙিবলগীয়া হ'লে কংগ্ৰেছে বুলডোজাৰৰ নিচিনাকৈ কংগ্ৰেছ দি পেলাই প্ৰেছাৰটো দিব লাগিব সেইকাৰণে মই আহিছোঁ বেলেগ কোনো কথা নাই এইটো পৰিস্থিতি এইটো বাধ্যবাধকতা এইটো আমাৰ মানে সাম্প্ৰতিক সময়ত এইটো উপায় নাই আপুনি এইখিনি সময়ত নাহিলে আপোনাৰ বিজেপিক ৰোধিব নোৱাৰে বদৰুদ্দিন আজমল বা AIDFৰ প্ৰতি আপোনাৰ অভিজ্ঞতা বা ধাৰণা কেনেধৰণৰ ডেফিনেট মইতো বদৰুদ্দিন আজমল ডাঙৰীয়াক ওচৰৰ পৰা বহুতবাৰ পাইছোঁ যিটো ধাৰণা বিজেপিয়ে দি আছে সেইটো ধাৰণা নহয় তেওঁ এনেই এজ এ মেন ইজ ভেৰি কাইণ্ড এজ এ মেন যদি আপুনি শুনে কাইণ্ড এণ্ড হেল্পফুল আজিও মই আপোনাক কৈছোঁ আপুনি বিপদ এটা তাত পৰি পেলাই যদি ৰঞ্জিত দাসৰ ওচৰত যায় তেতিয়া তেওঁ সুধিব যে তুমি বিজেপিক ভোট দিছিলা নেকি
তেতিয়াহে সহায় কৰিব বিজয় চক্ৰৱৰ্তীৰ ওচৰত যদি আপুনি যায় তেতিয়া সুধিব যে তুমি বিজেপিক ভোট দিছিলা নেকি কিন্তু মোৰ বিশ্বাস আজি তাৰিখত যদি বদৰুদ্দিন আজমলৰ ওচৰত আপুনি যায় আপুনি কি বিপদত পৰিছে তেওঁ ভোট দিছিলা নেকি নুসুধে তেনেকুৱা বহুত অজস্ৰ ল'ৰা ছোৱালীক তেওঁ সহায় কৰে এজ এ মেন বাট এজ এ পলিটিচিয়ান তেওঁ কেতিয়াবা কেতিয়াবা ক'বাত হ'লেও পলিটিকেলি তেওঁ এটা অংক কৰে কিন্তু সাম্প্ৰতিক সময়ত বিজেপিতকৈ AIUDF কোনো কাৰণতে বিজেপিৰ তুলনাত যদি কম্পেয়াৰ কৰে কম সাম্প্ৰদায়িক কম তুলনাত কম সাম্প্ৰদায়িক ইজ বেটাৰ দেন নাথিং হয় আপুনি ঠিকেই কৈছে নাই কম সাম্প্ৰদায়িক কথাটো মই কৈছোঁ বিজেপিয়ে যেনেকৈ কৈছে যে আমাক মিয়াৰ ভোট নালাগে সভ্যতাৰ যুঁজ বাবৰে ৰাজত্ব কৰিব বিজেপি যদি চৰকাৰলৈ নাহক কিন্তু আজিলৈকে কেতিয়াও কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই কোৱা নাই যে আমি যদি ক্ষমতাত আহোঁ হিন্দুৰ মন্দিৰ হ'বলৈ নিদিম হিন্দুক সভ্যতাক আমি অৱসান ঘটাম আমাৰ ইয়াত কোনো ধৰণৰ মানে হিন্দু মানুহ ভালকৈ থাকিব নোৱাৰিব এনেকুৱা কোনো ধৰণৰ শেহতীয়াকৈ এটা মন্তব্য কৰিছে যে মুছলমানসকল মছজিদলৈ যোৱাত বিজেপিয়ে বাধা দিব পাৰে সেইটোতো কৈয়ে আছে মিয়াৰ ভোট নালাগে সভ্যতাৰ যুঁজ আমি সভ্যতাৰ যুঁজৰ অৱসান ঘটাব লাগিব সেইটোতো তেওঁ আশংকা প্ৰকাশ কৰিছে আশংকা এটা কেলে প্ৰকাশ নকৰিব নিজৰ কমিউনিটিতে মই আগতো ইণ্টাৰভিউত কৈছোঁ আমি নিজেই লাজ পাইছোঁ আজি বদৰুদ্দিন ডাঙৰীয়াক কৈ লৈ পেলাই আমি আমাৰ চাওকচোন আমাৰ যিটো মেইন ষ্ট্ৰীমৰ মানুহৰ মাজত ডিভাইডেড হাউচ আমি ডিভাইডেড হাউচ কিন্তু তেওঁলোকেতো ইউনাইটেডলি কাম কৰি আছে সেইটো কাৰণে হু ইজ ৰেছপনচিবল সেইটো কাৰণে আমি ৰেছপনচিবল নহয় নেকি যদি বদৰুদ্দিন আজমল ডাঙৰীয়াক চেক কৰিবই লাগে আমি কিয় ইউনাইটেড হ'ব পৰা নাই মই বিজেপিৰ কথা বাদ দিলোঁ ৰেষ্ট বিজেপি বাকী যিবিলাক আমাৰ দল সংগঠন আছে আমি এতিয়াওতো ইউনাইটেড হ'ব পৰা নাই তেতিয়াহ'লে আপুনি আজমল কৈ থাকিলে কি হ'ব আমাৰ কিবা হিডেন এজেণ্ডা আছে নেকি আমাৰ মানুহবিলাকৰ এই কথাবিলাকৰতো পোষ্টমৰ্টম কৰিব লাগিব গতিকে মোৰ দৃষ্টিত যদি আজি তাৰিখত কয় বদৰুদ্দিন আজমল এজ এ মেন ইজ এ ভেৰি কাইণ্ড মেন এজ এ পলিটিচিয়ান সেইটোতো থাকিবই আপোনাৰ অলপ চলপ কিন্তু বিজেপিতকৈ কম সাম্প্ৰদায়িক আৰু দ্বিতীয়তে আপোনাক কা আন্দোলনৰ সময়ত আমি সক্ৰিয়ভাৱে দেখিছিলোঁ মই স্বচক্ষুৰে আপোনাৰ ভাষণ শুনিছিলোঁ কটন কলেজৰ বাকৰি তৰুণ অনুষ্ঠানত উপস্থিতো আছিলোঁ তাত গতিকে তাৰপিছত এতিয়া আপোনাক আমি সাক্ষাৎকাৰটো বা প্ৰাসংগিক কথা বতৰাবিলাক প্ৰশ্নবোৰ সোধাৰ কাৰণ এনেকুৱা ধৰণৰ যে আপুনি সেই সময়ত বিজেপিত থাকি কংগ্ৰেছক সমালোচনা কৰাৰ পিছতো এটা আশা লৈ কংগ্ৰেছলৈ পুনৰ আহিছে আপুনি যদি জাতীয় পৰিষদ বা ৰাইজৰ দললৈকে গ'লহেঁতেন হয়তো তেনেধৰণৰ প্ৰশ্নবিলাকৰ অৱতাৰণা নহ'লহেঁতেন তেনেকুৱা প্ৰস্তাৱ আপোনালৈ আহিছিল বা আপুনি ভাবিছিল নেকি চাওক ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই মোক মাতিছেও মই গৈছোঁ কথাও বতৰাও পাতিছোঁ যোগাযোগ চলিছে কিন্তু অসম জাতীয় পৰিষদে আমি কা আন্দোলন কৰোঁতেও আমাক লগত লোৱা নাই সেইটো তেওঁলোকে জানিব কিয় লগত লোৱা নাই আমি বহুত প্ৰয়াস কৰিছোঁ কিন্তু তেওঁলোকে আমাক একচেপ্ট কৰা নাই হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড সেইটো তেওঁলোকে জানিব মই নকওঁ সেই কথাটো কিন্তু মই যে ৰাজনৈতিক ফিল্ডখনত আজি সুদীৰ্ঘ 24টা বছৰ জড়িত হৈ থাকি মই এটা কথা অনুভৱ কৰিলোঁ যে কম সময়ৰ ভিতৰত যদি কংগ্ৰেছত জইন কৰা যায় এঘৰি যুঁজিবৰ কাৰণে আমি শক্তি পাম কিন্তু যিহেতুকে এই দল দুটা এতিয়ালৈকে কাক ল'ম কাৰ লগত যাম কাৰ লগত নাযাম সিদ্ধান্তত উপনীত হ'ব পৰা নাই সেইখিনি সময়ত মই ভাবিলোঁ যে মোৰ সময়টো অপচয় হ'ব আৰু সদায় মই এটা ডাঙৰ দলত কাম কৰি আহিছোঁ ইয়াত ডাঙৰ দলবিলাকত আপোনাৰ কাম কৰিবলৈ ভাল হয় কি আপুনি বিভিন্ন এক্সপিৰিয়েঞ্চ মানুহ লগ পায় সেই পলিটিকেল এক্সপিৰিয়েঞ্চ মানুহখিনিৰ লগত আপুনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবৰ কাৰণে এটা সুযোগ পায় গাৰ্জেন পায় ইয়াত গতিকে সেই দলটোত মানে গাৰ্জেন ল'বলৈ নেতৃত্ব ল'বলৈ তেওঁলোকক আনাদাৰ 10 বছৰ কাম কৰিব লাগিব গতিকে মই 24 বছৰ কাম কৰি আহিছোঁ গতিকে মই নিজেই দেখিলোঁ যে তাত মই চাগে খুব মানে কমফৰ্ট জোনত কাম কৰিবলৈ মোৰ কাৰণে অসুবিধা হ'ব মই তেওঁলোকৰ ৰাজনৈতিক উত্তৰণৰ কাৰণে মই সদায় প্ৰাৰ্থনা কৰিম ভাল হওক অসমৰ যাতে উদীয়মান যুৱক দুজনৰ নেতৃত্বত হোৱা দল দুটাৰ উত্তৰণ ঘটক জাতীয়তাবাদৰ প্ৰতিষ্ঠা হওক কিন্তু মই কমফৰ্ট জোনটো মোৰ কাৰণে ইয়াত বেছি বুলি ভাবিলোঁ দল দুটা একত্ৰীকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকে কথা পাতিছে কাগজ পত্ৰ যদিও এতিয়ালৈকে হোৱা নাই সেই দল দুটা একত্ৰীকৰণ হ'লে ৰাষ্ট্ৰীয় শক্তি বিজেপিক প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত হ'ব বিজেপি এনেও প্ৰতিহত হ'ব বিজেপি প্ৰতিহত নহ'লে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিংবিলাকতো চাইছে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে ইমান চিঞৰি হিমন্ত বিশ্ব শৰ্মা একদম হাত জোকাৰি এতিয়া ভাষণটো নিদিয়ে আমাক গালি পাৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আপুনি আজি এবছৰৰ পৰা শুনিছে নেকি ক'ৰবাত কা আন্দোলনৰ সময়ৰ পৰা হিমন্ত বিশ্ব শৰ্মাটো ভাষণ নিদিয়ে মাইকৰ আগত অসমৰ ৰাইজক উদ্ধাই মুধাই গালি পাৰে সেইটোৱে প্ৰমাণ কৰে যে বিজেপি এবাৰ ক্ষমতাত নাহে
কাৰণ বিজেপি যদি ইমান ৰিলেক্স হৈ থাকিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মা যদি অলপ ৰিলেক্স মুডত থাকিলেহেঁতেন, ইমানটো আমাক গালি পাৰিব নালাগে। নন বিজেপি চবকে তেওঁ উধাই মুধাই গালি পাৰে। সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ 21ত মিত্ৰজোঁটৰ চৰকাৰ হ'ব। মানে মৌ বাহত জুই লাগিলে যেনেদৰে চিঞৰ তেনেকৈ নহ'লেতো চাওক, আপুনি সৰুতে কাজিয়া কৰি পাইছে, আপুনি যেতিয়া আপুনি দুখটো কৰে চবতছে চিঞৰটো আপোনাৰ বেছি হয়। যোনজন মানুহে দুখ কৰে তেওঁৰেই কাজিয়া কৰিলে চবতছে দুখ মানে চিঞৰটো বেছি হয়। সেইটো তেওঁৰ ভাষণবিলাক শুনিলে আপুনি গম পাব। যিসকল পুৰণি বিজেপি নেতা আছিল তেওঁলোকৰ বহুকেইজন বৰ্তমান দলতে এলাগীৰ দৰে। আমি যদি তাৰে মাজৰে আৰ পি শৰ্মাৰ দৰে কংগ্ৰেছত যোগদান কৰিছে মই ক'লোৱেই, ৰাজেন গোহাঁই, ৰমেন ডেকা, প্ৰশান্ত ফুকনকে আদি কৰি বহু লোক এতিয়া বহু ক্ষেত্ৰত বিজেপি দলটোত অচল মুদ্ৰাৰ দৰে। আপুনি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল নেকি বিজেপিত কেতিয়াবা? মইতো নহ'লে আজি ওলাই আহিবলগীয়া নহ'লেহেঁতেন। এইটো কাৰণে কিন্তু মই আকৌ আপোনাক ক'ম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জগৰীয়া নহয়। সেইটো কাৰণে কিন্তু জগৰীয়া হৈছে তেওঁলোক নিজেই। তেওঁলোকে কেতিয়াও টিম ৱৰ্ক কৰা নাই। মই ক'লোঁ যে প্ৰথমতে আপোনাৰ ৰেখা কাটাৰ যিটো ৰাজনীতি, এওঁলোকে সদায় ৰাজেন গোহাঁই ডাঙৰীয়াৰ কথাই চিন্তা কৰিলে। পুৰণিসকলক ওফৰাই নতুন নিজে প্ৰতিষ্ঠা ৰমেন ডেকা ডাঙৰীয়া সদায় ৰমেন ডেকাৰ কথাটোৱে চিন্তা কৰিলে, মই টিকেট ক'ত পাম, মই সভাপতি হ'ম নে নহ'ম। ৰাজেন গোহাঁই ডাঙৰীয়া সদায় চালে যে মই মন্ত্ৰী হ'ম নে নহ'ম, মই টিকেট পাম নে নেপাম। চাওক আপুনি চবতছে দুৰ্ভাগ্যজনক কথা, ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো দুৰ্গ বিজেপি, তাত সদায় তেওঁ জিকি থাকে, কিন্তু এটাও MLA তেওঁ জিকিব নিদিয়ে। কিয়? বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়া বাৰম্বাৰ জিকাৰ পিছত তেওঁ এটাও বিধায়ক জিকি আহিব নিদিয়ে। কাৰণটো কিয়? তেওঁলোকৰ একচুৱেলি কি হৈছে, তেওঁলোকে নিজৰ মাজতেই ৰাজনীতি কৰিলে, তেওঁলোকে জেনেৰেশ্যন ক্ৰিয়েট নকৰিলে। জেনেৰেশ্যন ক্ৰিয়েট নকৰাৰ লগে লগে তেওঁলোক যেতিয়া বৃদ্ধ হৈ গ'ল, বয়স হৈ গ'ল, তেতিয়া তেওঁলোকক আৰু ছেফগাৰ্ড দিবৰ কাৰণে টীম নাই নহয়। আজি তাৰিখত হওকে নহওকে আপুনি এটা কথা কওক, আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ এটা টীম আছে, সৰ্বানন্দ সোণোৱালৰ এটা টীম আছে, গৌৰৱ গগৈৰ এটা টীম আছে, আপুনি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটা টীম আছে, ৰিপুণ বৰা ডাঙৰীয়াৰ এটা টীম আছে। মোক কওকচোন আপুনি ৰাজেন গোহাঁই ডাঙৰীয়াৰ টীমটো কোনটো টীম আছে? বিজয়া বাইদেউৰ বিজয়া বাইদেউৰ টীমটো কোনটো আছে? ময়ো এটা সময়ত তেওঁলোকক যথেষ্ট মানে আহ্বান জনাইছিলোঁ যে আপোনালোকে এই কথাবিলাকৰ বিষয়ে মাতকচোন। তেতিয়া চবেই মোৰ লগত ব্যক্তিগতভাৱে এটা সম্পৰ্ক ৰাখে যে মীৰা, আমি তোমাৰ লগত ভাল, তোমাৰ কথাবিলাক আমি চব বুজি পাইছোঁ, কিন্তু চোৱা ভাই, আমি তোমাৰ হৈ মাতিলে আমাৰ টিকেটটো কাটা যাব। তেওঁলোকৰ ছিংগুল এজেণ্ডাত কাম কৰিছিলে। সেই ছিংগুল এজেণ্ডাত কাম কৰাৰ কাৰণে তেওঁলোক একচুৱেলি আজি হিষ্ট্ৰী হৈ গ'ল। সেইটো কাৰণে একচুৱেলি আপুনি হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি লাভ নাই। তেওঁলোকৰ সাংগঠনিক সম্পাদক যিজন ফণী শৰ্মা ডাঙৰীয়া আছে, তেওঁ যদি ডিষ্ট্ৰিক্টৰ আগৰ প্ৰেচিডেণ্টসকলকো চাই আপুনি বা পৰ্টফলিঅ' যিবিলাক মানুহক দিয়ে, তেওঁ সদায় উইকাৰ ছেকশ্যনটোক তেওঁ সদায় মানে প্ৰমোট কৰিছিলে, যাতে তেওঁক বাইপাছ কৰিব নোৱাৰে। মানে মই কোৱা নাই যে সকলো মানে উইক, মই এইটো কথা কোৱা নাই, মষ্ট অফ দ্য উইক মানে মানুহক লৈ পেলাই তেওঁলোকে দলটো প্ৰমোট কৰিছিলে। গতিকে দলটো প্ৰমোশ্যন তেওঁলোকে নিদিলে নহয়, নিজৰ প্ৰমোশ্যনত লাগি থাকিলে। সেইটো কাৰণে এতিয়া বিজেপিয়ে এইটো ক'ব নালাগে, বিজেপিয়ে ভাবিব নালাগে যে আমি চব পাই গ'লোঁ। 32 বছৰ পিছত বিজেপিয়ে এবাৰ চৰকাৰ পাইছে, এবাৰ চৰকাৰ কৰি পেলাই অসমত তেওঁলোকৰ ভৰিৰ তলৰ মাটি কিন্তু এৰি যাবলগীয়া অৱস্থাটো হৈছে। কিয় জানেনে? আজি তাৰিখত চৰকাৰখনত যিমানবোৰ দক্ষতাৰে কাম কৰি থকা, দপদপাই থকা মানুহবিলাক আছে, চবটো অভিজ্ঞতা পুষ্ট, দুৰ্নীতি ভ্ৰষ্টাচাৰ যিয়েই থাকক বা নাথাকক, চব অন্য দলৰ পৰা আহা। গতিকে তাৰমানে তেওঁলোকে, আপুনি চিন্তা কৰক, আজি তাৰিখত তেওঁলোকৰ এই যে মাইনাছ হিমন্ত বিশ্ব শৰ্মা, বেলেগ এজন বিজেপিৰ মানুহ তেওঁলোকে তৈয়াৰ কৰিলে নেকি? আজি ৰঞ্জিত দত্ত পুৰণা মানুহ, তেওঁক মন্ত্ৰী দিছে, কিন্তু মন্ত্ৰী দিয়াৰ পিছত পাখি কাটাৰ কামটো কোনে কৰি আছে? আজি বিজেপিয়ে কৰি আছে। এই কথাবিলাক ভেৰি ছিগনিফিকেণ্ট। গতিকে দলটো একচুৱেলি মানে এনেকুৱা কিছুমান সৰু মনৰ মানুহৰ হাতত নেতৃত্ববিলাক দি দিয়া গ'ল, যিবিলাকে কেৱল আৰু কেৱল মাত্ৰ নিজৰ উত্তৰণৰ কথা চিন্তা কৰি দলৰ ভৱিষ্যত আৰু দৰ্শন আৰু এটা জেনেৰেশ্যন ক্ৰিয়েট কৰা। যে আজি তাৰিখত আপুনি চাওক, কংগ্ৰেছত তৰুণ গগৈ ডাঙৰীয়া, তাৰপিছতে আহি গ'ল ৰিপুণ বৰা ডাঙৰীয়া, জেনেৰেশ্যনটো চাব, ৰিপুণ বৰা ডাঙৰীয়া, তাৰপিছতে আহি গ'ল আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, তাৰপিছতে আহিলে ৰেকিবুদ্দিন আহমেদ, কথাটো কৈছোঁ মই জেনেৰেশ্যনটো, তাৰপিছতে আহিলে গৌৰৱ গগৈ, তাৰপিছতে তেনেকৈ ক্ৰমান্বয়ে এটা জেনেৰেশ্যন ক্ৰিয়েট কৰিছে। কিন্তু বিজেপিত মই আপুনি কওক, আজিও বিজেপিত যিটা বেয়া দিনৰ পৰা লাগি আছে যিসকল যুৱ নেতা, তেওঁলোকে আজিও এটা অন্তৰ্দ্বন্দ্বৰ জুইত জ্বলি আছে যে এই 21ৰ নিৰ্বাচনত তেওঁলোকক টিকেটটো দিব নে নিদিব। হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হ'বলগীয়া হৈছে। দলৰ নেতৃত্বই তেওঁলোকৰ ওচৰত ছাতিটো ধৰি থাকিব জনা নেতৃত্ব বিচাৰি পোৱা নাই। এইটো দুৰ্ভাগ্যজনক কথা এইটো দলৰ কাৰণে। শেষত বাইদেউ এটা প্ৰশ্ন, হয়, প্ৰশ্নটো মোৰ বুলি ক'লে ভুল হ'ব, প্ৰশ্নটো বৃহত্তৰ যুৱ প্ৰজন্মৰ, প্ৰশ্নটো অসমত পেটে ভাতে খাই থকা সাধাৰণ লোকৰ।
সেই তাহানিৰ দিনতে আমি ক'ৰবাত সৰুতে দেখিছিলোঁ শুনিছিলোঁ যে গামোচা পাৰি প্ৰফুল্ল মহন্তক আদৰণি জনোৱা হৈছিল মুখ্যমন্ত্ৰী হ'বলৈ তেওঁক লৈ মানুহ দিগ্ভ্ৰান্ত হ'ল কি হ'ল ভাবি নাপালে কোনো অৰ্থ নাপালে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক আখ্যা দিছিল সেয়া পালে হিমন্ত বিশ্ব শৰ্মাক এজন সুচতুৰ বিচক্ষণ ৰাজনীতিক বুলি অসমত মানুহে গৌৰৱবোধ কৰিছিল তেওঁ হয়ও বিনা দ্বিধাই কিন্তু তেওঁৰ কেতবোৰ জাতিধ্বংসী কাৰ্যকলাপ বা মন্তব্যৰ বাবে ৰাইজ দুখ পালে অন্তৰত এতিয়া ৰাইজে কাক বিশ্বাস কৰিব কিয় বিশ্বাস কৰিব ৰাইজৰো ভুল আছে মই সেই কথাটো চাওক মোক ৰাইজে বেয়া পাব নালাগে আমি একচুৱেলি কথাটো কি কৰোঁ আমি পটককৈ বহুত আৱেগ মানুহৰ লাগে কিন্তু অতি আৱেগটো বেয়া আপুনি যেতিয়া প্ৰফুল্ল মহন্তৰ সময়ৰ কথাটো আন্দোলনখন এটা বেলেগ আন্দোলন আছিলে সেই কথাটো মই নকওঁ পিছত জাতীয় নায়ক যিটো আপোনালোকে মই গোটেই বেক অফ দ্য স্ক্ৰীন গোটেই কথাখিনি জানো জাতীয় নায়কৰ যি কামটো কেৱল সৰ্বানন্দ সোণোৱালে কৰা নাছিলে সৰ্বানন্দ সোণোৱাল হৈছে এজন খুব প্ৰত্যেকটো ইছ্যু হাইজেক কৰিব পৰা খুব চতুৰ পলিটিচিয়ান আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবিব নালাগে যে তেওঁ বহুত চতুৰ তেওঁতকৈ বহুত চতুৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই IMDT যিটো আইনৰ গোটেই কামটো কেনেকৈ কৰিছিলে কোনে প্ৰচিড কৰিছিলে কোনে টকা পইচা কোৰ্টত দিছিলে তেওঁ গৈ পেলাই তাত খালি বাহ তুললে সেই কথাখিনি অন্তৰালৰ কথাবিলাক নজনাকৈ জাতীয় নায়ক আমি দিলোঁ নে নিদিলোঁ জাতিৰ নায়ক জাতি এটাৰ নায়ক হ'বলৈ গ'লে এখন কেৱল আইনৰ আজি তই আইনখন যেনিবা মই বাতিলেই কৰি দিলোঁ জাতীয় নায়ক হ'ব পাৰিম নেকি এইটো ছিংগুল ইছ্যুহে জাতীয় নায়কটো হ'বলৈ হ'লে গোটেই জাতি মাটি ভেটি লৈ সেইটো এটা ছিংগুল এটা এজেণ্ডা আছিলে ভুলটো কাৰ যে তেতিয়া কি হয় ভৰিতলত মাটিটো মানুহৰ কিমান আছে এইটো আন্দাজ কৰিব নোৱাৰা হৈ যে হাৱাত গুচি যোৱা হয় এতিয়াও মই দেখিছোঁ কা আন্দোলনৰ সময়তো বহুত মানুহক বহুত উপাধি পটককৈ দি দিয়ে যতীন বৰা ডাঙৰীয়া যেতিয়া বিজেপি ত্যাগ কৰি পেলাই বাধ্যত পৰি ত্যাগ কৰি লতাশিল ফিল্ডত ভাষণ দিবলৈ আহিছিলে ছাত্ৰ সন্থাই দুজনমানে কৈছিলে পুনৰ জাতীয় নায়ক হিচাপে প্ৰমাণ দিলে যতীন বৰা ডাঙৰীয়াই সেইদিনাখন মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ প্ৰায় 3 লাখ 4 লাখ মানে ভিউজ মানে শ্বেয়াৰ হৈছে মানে হেৰি হৈছে তাত মই কৈছিলোঁ যে আপোনালোকে জাতীয় নায়কৰ ইমান ডাঙৰ সংজ্ঞাবিলাক পটককৈ কাৰো লগত লগাই নিদিব কাৰোবাক অগ্নিকন্যা কাৰোবাক আইৰণ লেডি মোকো কেতিয়াবা ভাষণ দিলে কয় বোলো ন এইটো যে স্কিল ভাষণটো ভালকৈ দিছে ইটছ এ স্কিল সেইটো কাৰণে আপোনালোকে থেংকছ দিয়ক সেইটো কাৰণে আপোনাৰ উপাধি কিয় দিয়ে গতিকে ৰাইজৰো ভুল আছে ৰাইজো নহয় একচুৱেলি দুজনমান মানুহে হুৰমুৰকৈ গোটেই দি দিয়ে পিছত ৰাইজে একচেপ্ট কৰিবলৈ বাধ্য হৈ যায় এইটো ৰাইজৰ গাতো দুখ নহয় গতিকে মই ভাবোঁ যে এইবিলাক একচুৱেলি কোনো এইবিলাক মানে তেনেকুৱা সাংঘাতিক দেশ থকা কথা নহয় জাতীয় নায়কৰ যদি দেশ থাকিলেহেঁতেন আজি কা আন্দোলনৰ কাৰণে আমি ৰাজপথত যাব লাগে নেকি সেই জাতীয় নায়কৰ ফলিখন বেক চাইডে থকালৈকে এক টোপা তেজ থকালৈকে জাতিৰ কোনো ক্ষতি হোৱা কামত তেওঁ লিপ্ত হ'ব নোৱাৰে তাৰমানে তেওঁ আন্তৰিকতাৰে সেই জাতীয় নায়কৰ ফলিখন তেওঁ হৃদয়ংগম কৰিব নোৱাৰা মানুহ এজনক আমি এটা তেওঁক আপুনি লাইবিলিটি এটা চপাই দিলে নে নিদিলে তেওঁতো জানে যে এইটো লাইবিলিটি মই ল'ব নোৱাৰোঁ এইটো মানে গোটেই এটা মানে আপুনি তেওঁ ল'ব লাগিছিলে এইটো জাতীয় নায়ক হিচাপে তেওঁ এছেট হৈ থাকিব লাগিছিলে আজি লাইবিলিটি হৈ গ'ল গতিকে এইটো বুজা দিলোঁ আমি তেওঁ ল'ব ইচ্ছাকৈ বিচৰা নাছিলে আমি দি দিছোঁ সেনেকুৱা কথাবিলাক এইবিলাক সেইকাৰণে মই কোনো উপাধি ডিব্ৰুগড়ত কা আন্দোলনত ডিব্ৰুগড় বৃহত্তৰ সমাজে মোক কৈছিলে যে বাইদেউ আপোনাক আমি এটা উপাধি দিব বিচাৰিছোঁ আমি এখন 10,000 মানুহ গোটাব কা আন্দোলনৰ সময়ত গতিকে আপুনি আহিব লাগে বোলো কি উপাধি দিব বোলে আইৰণ লেডি বোলে মই কেতিয়াও নাযাওঁ এইটোত কিহৰ কাৰণে আইৰণ লেডি দেখিলে মই ভালকৈ ভাষণ দিছোঁ ঘূৰিছোঁ ইট ইজ মাই স্কিল আমি যে কামবিলাক কৰি আছোঁ দেশৰ স্বাৰ্থটো আমি কৰি আছোঁ তাৰ লগে লগে সমান্তৰালভাৱে প্ৰত্যেকজন মানুহে নিজৰ এষ্টাব্লিছমেণ্টত কাম কৰি থাকে আইৰণ লেডি কি কেনেকৈ হ'লো হয়নে নহয় কওক আজি সেইটো এখন দুৰ্নীতিপৰায়ণ দুৰ্নীতিমুক্ত অসমে মোক এটা এৱাৰ্ড দিবলৈ মাতিছিলে লখিমপুৰ নাও বৈশাত একদম পূৰা ধুনীয়াকৈ মিটিঙত মাতি গ'ল বোলো কি কাৰণত কি ছাৰ্ভে কৰিবলৈ মোক এই এৱাৰ্ডটো দিবলৈ মাতিলে কৈছে নহয় বাইদেউ আমি আৰু ছাৰ্ভে কৰিছোঁ বোলো চাওক এইটো ছাৰ্ভে নকৰিব কাৰণ মই ডিচিপ্লিন দুটা এটা কাম আমি কেতিয়াবা মই ধৰক কাম চাম কৰা চৰকাৰী কাম চাম কৰা মানুহ মই যেতিয়া কেতিয়াবা বিলখন লৈ আহোঁতে পিয়নজনকো 1000 টকা যদি কেতিয়াবা দিবলগীয়া হৈছে সেই পিয়নজনেতো ইণ্টাৰভিউটোত যেতিয়া চাব যে দুৰ্নীতিমুক্তৰ কথাবিলাক কাৰণ দিয়া ধোৱাটো দুইটাই অপৰাধ তেতিয়াতো তেওঁ ক'ব যে বাইদেউ এইটো এৱাৰ্ড লৈ আহিলেগৈ বা সঁচাই মিছাই জনাই নজনাকৈ নয়িং আননয়িং আপোনাৰ তেনেকুৱা বহুত লাইফত হৈ থাকে তাৰপিছত মই ক'লোঁ মোৰ কথাটো বাদ দিয়ক মই ইমান বৃহৎ উদ্যোগপতি নহয় যে মোৰ বহুত কৰাপশ্যন আছে মোৰ তেনেকুৱা কোনো নাই বাৰু কিন্তু আপোনালোকে যি আনন্দ প্ৰকাশ তিৱাৰী আৰু XYZ বহু মানুহক আপোনালোকে দিছে যে সন্দেহৰ আওতাত মই কোৱা নাই তেওঁলোকে দুৰ্নীতিযুক্ত বুলি কিন্তু সন্দেহৰ আওতাত আছে আপোনালোকে যিমানবোৰ লিষ্ট দেখিলে মই এজন মানুহকো তাত দুৰ্নীতিমুক্ত নেদেখিলোঁ তেতিয়াহ'লে এই এৱাৰ্ডটো ল'বলৈ মই যাব নোৱাৰিম সেইটোৱে হৈছে ৰিয়েলিটি
বাইদেউ বহুখিনি কথা পাতিলোঁ, যুক্তিপূৰ্ণ কথা পাতিলোঁ। চিৰাচৰিত কিছুমান প্ৰশ্ন মই সোধা নাই, যেনে আপুনি টিকট বিচাৰিব নে নিবিচাৰে, সেই সম্পূৰ্ণ আপোনাৰ কথা বা সেইখিনি মই সুধিবলৈও নাযাওঁ। সেইখিনি আপোনাৰ ৰাজনৈতিক মতাদৰ্শ বা নিজৰ ধ্যান ধাৰণা। যিখিনি প্ৰয়োজন আছিল বুলি প্ৰশ্ন মই ভাবিলোঁ সুধিলোঁ। আশা কৰোঁ আপুনিও কথাখিনি কৈ ভাল পালে। লগতে আপোনাৰ বহুমূলীয়া সময় স্পটলাইট নৰ্থ ইষ্টক মই দিয়াৰ 1 বাবে মিনিট মাজতে আপোনাক ইণ্টাৰাপ্ট কৰিছোঁ। টিকেটৰ কথাটো আহিল, মই আপোনাক জনাই থোৱাটো ভাল হ'ব। বহুতে ভাবিব মানে ছ'চিয়েল মিডিয়াত ভাবে যে টিকেটটোৰ কাৰণে খৰখেদাকৈ মই কংগ্ৰেছলৈ আহিলোঁ। মই আপোনাক এটা কথা কৈছোঁ, মই মীৰা বৰঠাকুৰ নামৰ যিটো মোৰ সত্তা, এই সত্তাটো মই কেৱল মাত্ৰ এটা টিকেটৰ কাৰণে জলাঞ্জলি দিব নোৱাৰোঁ। টিকেট পোৱা নোপোৱা, দিয়া নিদিয়া দলৰ কথা। কিন্তু মই আপোনাক আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ক'লোঁ, টিল এণ্ড অফ মাই লাইফ মই স্বাভিমানেৰে জীয়াই থাকি ভাল পাওঁ। সেই স্বাভিমানত কাটাকুটি কৰি না টিকেট মোক লাগিব না পৰ্টফলিঅ' লাগিব। মোক খালি এই প্লেটফৰ্মখন এইকাৰণেই লাগে যাতে যুৱ প্ৰজন্মক সজাগ কৰিবৰ কাৰণে এখন মঞ্চৰ জৰিয়তে মই মোৰ কথাখিনি ক'ব পাৰোঁ। গতিকে টিকেট মোৰ প্ৰায়ৰিটি নহয়। হয়, সেইকাৰণে তেনেধৰণৰ প্ৰশ্ন আমি চিৰাচৰিত প্ৰশ্ন আপোনাক সোধাও নাই। পুনৰবাৰ ধন্যবাদ জনাইছোঁ বাইদেউ। দৰ্শকসকলক ধন্যবাদ জনাইছোঁ ইমান সময় ধৰি স্পটলাইট নৰ্থ ইষ্টৰ বাইদেউৰ সৈতে অনুষ্ঠানটো চাই থকাৰ বাবে। এইসকল অভিজ্ঞতাপুষ্ট ব্যক্তিৰ দ্বাৰা যদি বৰ্তমানৰ অসমৰ পৰিস্থিতিৰ ক্ষেত্ৰত কিছু শুধৰণি আহে বুলি আমি আশা কৰিব পাৰোঁ, আৰু যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে যি বৈজ্ঞানিক চিন্তাধাৰা, সুস্থিৰ চিন্তাধাৰাৰ কথা তেখেতে ক'লে, সেই চিন্তাধাৰা যদি আমি সফল ৰূপ দিবলৈ তেওঁলোক সক্ষম হয় আৰু আমি এখন সুস্থিৰ অসম পাওঁ, সেই আশাৰেই আজিৰ অনুষ্ঠান আমি সামৰিছোঁ। চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট। ধন্যবাদ।